নমস্কাৰ পুনৰ আনন্দ ভিডিঅ'লৈ স্বাগতম আমি ইয়াৰ আগৰ ভিডিঅ'টো তোমালোকৰ যিটো মৌলিক সংখ্যা আছিল 5 নম্বৰ চেপ্টাৰ তাৰে 5.7 অনুসন্ধানলৈ আমি আলোচনা কৰিছো অনুসন্ধানলৈ এতিয়া আমি এইটো ভিডিঅ'ত তোমালোকৰ 5.8 যিটো অনুসন্ধান আছে বা কৰি চাওয়া আছে আমি হেতু আলোচনা কৰিম তো তাৰ আগতে তোমালোকৰ কেইটামান একদম ইম্পৰ্টেন্ট বস্তু দিছে এবাৰ যে কেনে সংখ্যা এটা চাই কেনে আমি কেনেকৈ ক'ব পাৰো যে এইটো সংখ্যা 2 ৰে হৰণ যায় না যায় 3 ৰে হৰণ যায় না যায় বা 4 5 6 7 8 এনেকৈ 10 ৰে হৰণ যায় না যায় এনেকৈ তোমালোকৰ কি আছে কেইটামান নিয়ম লিখা আছে তো সেইকেইটা ৰুল জানাটো তোমালোকৰ একদম দৰকাৰ হয় গতিকে ভিডিঅ'টো একদম মনোযোগেৰে চাবা আৰু তাৰ পিছত আমি সেইখিনি জনাৰ পিছত আমি কি কৰিম 5.8 যেটো কৰি চাওয়া আছে আমি তাৰ যেটা প্ৰশ্ন উত্তৰ আছে আমি সেইকেইটা আলোচনা কৰিম তো তোমালোকৰ প্ৰথম যেটো আমাৰ কনসেপ্ট আছে প্ৰথমতে কি দিছে 10 ৰে হৰণ যোৱা সংখ্যা বুলি কৈছে এটা আমি এটা সংখ্যা এটা চাই কেনে ক'ব পাৰো যে সেই সংখ্যাটো 10 ৰে হৰণ যায় না যায় তো হেতু হ'বলে কি হ'ব লাগিব 10 ৰে হৰণ যাব লাগিলে 10 ৰে হৰণ যাব লাগিলে সংখ্যাটো যেটো এককৰ ঘৰ আছে সেই এককৰ ঘৰটোত কি থাকিব লাগিব এককৰ ঘৰত বা এককৰ স্থানত শূন্য থাকিব লাগিব যিবিলাক সংখ্যা এককৰ স্থানত কি থাকে শূন্য থাকে সেইবিলাক সংখ্যাক আমি কি কৰিব পাৰো 10 ৰে হৰণ কৰিব পাৰো তো মনত ৰাখিবা তোমালোকে যে যিবিলাক সংখ্যা এককৰ ঘৰত আমি শূন্য থাকে ধৰা হল এনেকুৱা 500 বা 490 এনেকুৱা ধৰণৰ সংখ্যাবিলাক কি আছে এককৰ ঘৰ স্থান এটো আৰু এটোত কি আছে শূন্য আছে তো এইবিলাক সংখ্যা কি হ'ব 10 ৰে হৰণ যাব তো আমাৰ 10 নিয়মটো হৈ গল এবাৰ নেক্সট দিছে তোমালোকক কি 5 ৰে বিভাজ্য কোনবিলাক হয় 5 ৰে কোনবিলাক হৰণ যায় এটা দিছে তো 5 ৰে হৰণ যায় এটা হৰণ যোৱা মানে বিভাজ্য মানে কি যে বাকি হৰণ কৰিলে বাকি নৰব লাগিব বা ভাগশেষ শূন্য থাকিব লাগিব সেইবিলাকক আমি বিভাজ্য বুলি কওঁ বা সম্পূৰ্ণৰূপে হৰণ যোৱা বুলি কওঁ এটা কোনবিলাক সংখ্যা 5 ৰে হৰণ যাব খুদিছে মানে হেতু নিয়ম দিছে আমাক সেই নিয়মটো কি হয় যে যিবিলাক সংখ্যাৰ কি আছে এককৰ ঘৰত আকৌ চাবা এককৰ ঘৰত কি আছে বা এককৰ স্থানত আমাৰ কি আছে 0 আৰু 5 থাকিব লাগিব যদি এককৰ স্থানত কি থাকে 0 থাকে বা 5 থাকে সেইবিলাক সংখ্যা কি হৰে হৰণ যায় 5 ৰে হৰণ যায় এতিয়া এইটো সংখ্যা যেটো 0 আছে 500 তো এটো কি হ'ব 5 ৰে হৰণ যাব বা যদি আমি লিখিছো যে 385 এই সংখ্যাটো কি আছে এককৰ ঘৰত কি আছে 5 আছে গতিকে সেই 5 টকা মানে কি হ'ব এই সংখ্যাটো এইটো সংখ্যা 5 ৰে সম্পূৰ্ণৰূপে হৰণ যাব তো আমি এই দুটা নিয়ম শিকিলো এক নম্বৰটো আছিল 10 নিয়মত এককৰ স্থানত কি থাকিব লাগিব 0 থাকিব লাগিব আৰু তাৰ পিছত দুই নম্বৰটো আমি শিকিলো 5 নিয়মটো কি আছিল যদি এককৰ ঘৰত 0 আৰু 5 থাকে এনেকে তেতিয়ালে সেই সংখ্যাটো কি হয় 5 ৰে হৰণ যায় সম্পূৰ্ণৰূপে নেক্সট 3 নম্বৰটো দিছে তোমালোকৰ 2 ৰে হৰণ যোৱাটো তো 2 ৰে কোনবিলাক সংখ্যা হৰণ যায় এটো একদম সহজ যিবিলাক আমাৰ যুগ্ম সংখ্যা আছে সেই যতেইবিলাক যুগ্ম সংখ্যা আমি কি কৰিব পাৰো 2 ৰে হৰণ কৰিব পাৰো এটা যুগ্ম সংখ্যা মানে কি যিবিলাক সংখ্যাৰ কি হয় এককৰ স্থানত কি থাকে 0 থাকে 2 থাকে 4 থাকে 6 থাকে আৰু 8 থাকে যদি এককৰ স্থানত তোমালোকে এইকেইটা অংক দেখা পোৱা 2 4 6 8 আৰু 0 তেনেহলে গম পাবা যে সেই সংখ্যাটো আমি 2 ৰে হৰণ কৰিব পাৰো আকৌ 0 থাকিলে আমি জানো 5 10 ৰেও কৰিব পাৰো 5 ৰেও কৰিব পাৰো তো প্ৰত্যেকটা নিয়মত আমি এনেকে যদি মনত ৰাখি যাও তেনেহলে আমাৰ সংখ্যাবোৰ দেখিলে আমি কৈ দিব পাৰিম যে এইটো সংখ্যা 2 ৰে হৰণ যায় বা এইটো সংখ্যা 5 ৰে হৰণ যায় বা এইটো সংখ্যা 10 ৰে হৰণ যায় তো আমি এককৰ স্থানত 2 0 4 8 6 আৰু 8 থাকিলে গম পালো 2 ৰে হৰণ যায় তো এটো মনত ৰাখিবা ইম্পৰ্টেন্ট হয় নেক্সট 4 নম্বৰটো কি দিছে তোমালোকৰ 4 নম্বৰটো দিয়া আছে 4 ৰে বিভাজ্য কোনবিলাক সংখ্যা হয় হেতু কৈছে এটা 4 ৰে বিভাজ্য হ'ব লাগিলে যদি এটা সংখ্যা শেষৰ অংক দুটা গঠিত সংখ্যাটো 4 ৰে বিভাজ্য হয় মানে কি 4 ৰে বিভাজ্য হলে শেষৰ অংক দুটাই গঠন কৰা সংখ্যাটো 4 ৰে বিভাজ্য হ'ব লাগিব গঠন কৰা সংখ্যাটো 4 ৰে বিভাজ্য হলে গোটেই সংখ্যাটো হৰণ যায় এতিয়া এইটো অৰ্থটো কি বা এইটো মিনিংটো কি হয় চোৱা যে কোনো এটা সংখ্যা যদি তাৰ শেষৰ অংক দুটা শেষৰ যেটা অংক মানে এই দুটা অংক শেষৰ অংক এই দুটা শেষৰ অংক বুলি কয় তো সেই শেষৰ অংক দুটা লগ কৰা যেটো সংখ্যা বা লগ হৈ কেনে যেটো গঠন কৰে নতুনকৈ সংখ্যা সেই সংখ্যাটো যদি 4 ৰে হৰণ যায় তেনেহলে আমি গম পালো যে কি সেই গোটেই সংখ্যাটো কি হ'ব 4 ৰে বিভাজ্য হ'ব চাবা এটা কেনেকুৱা ধৰণৰ ধৰা হল 484 এটা চোৱা এই 84 টো শেষৰ স্থানৰ অংক দুটা তো এই দুটা সংখ্যা কি হৈ আছে 4 ৰে হৰণ যায় কাৰণ 84 আমি জানো যে 4 ৰে হৰণ কৰিব পাৰো 4 × 8 4 × 4 তো এনেকৈ যদি শেষৰ অংক থকা শেষৰ অংক দুটাই গঠন কৰা নতুন সংখ্যাটো যদি 4 ৰে হৰণ যায় তেনেহলে গোটেই সংখ্যাটো কি হ'ব 4 ৰে হৰণ যাব তো এনেকুৱা ধৰণৰ উদাহৰণ এটা কিছুমান দিয়া আছে চোৱা 152 টো দিয়া আছে 152 টো হৰণ যাব না যায় এতিয়া যেটো 4 ৰে পৰীক্ষা কৰি পৰিছে তোমালোকক তো 4 ৰে 152 টো আমি কি চাব লাগিব এই 52 টো চাব লাগিব 52 টো 4 ৰে হৰণ যায় না যায় যে 52 টো যেটো 4 ৰে হৰণ যায় 4 ৰে 52 গতিকে আমি গোটেই গম পালো গোটেই 152 সংখ্যাটো কি হ'ব 4 ৰে হৰণ যাব বা আৰু এটা দিছে 248 টো হৰণ যাব না যায় এটা 48 আছে শেষৰটো গতিকে 48 টো যেটো 4 ৰে হৰণ কৰিব পাৰো 4 বাৰ 48 গতিকে গোটেই সংখ্যাটো কি হ'ব 4 ৰে হৰণ যাব তো 4 নিয়মটো আমি শিকিলো সহজেই হয় নেক্সট এবাৰ দিছে 8 ৰে বিভাজ্য 8 ৰে বিভাজ্যটো কি হয় যে 5 নম্বৰটোৰ কাৰণে 8 ৰে বিভাজ্য তো 8 ৰে বিভাজ্য ক্ষেত্ৰত কি হয় চাবা যে এটা সংখ্যাৰ যদি
শেষৰ অংকটো ইয়াতে শেষৰ অংক দুটাই গঠন কৰা আছিল না এবাৰ কি হ'ব শেষৰ অংক তিনিটাই গঠন কৰা সংখ্যাৰ 8 হৰণ যাব লাগিব ধৰা হল এটা ইয়াতে দিছে ইয়াতে কিছু উদাহৰণ দি আছে যে 2180 এটা ইয়াৰ শেষৰ অংক তিনিটা কি আছে 180 180 এই 180 টোক যদি 8 ৰে হৰণ যায় তেনেহলে কি হ'ব গোটেই সংখ্যাটো কি হ'ব 8 ৰে হৰণ যাব এতিয়া 8 ৰে হৰণ যায় না যায় তো 8 গুণ 16 20 আহিব 8 সৰি 8 গুণ 24 গতিকে এটো 180 টোক 8 ৰে হৰণ না যায় গতিকে আমাৰ গোটেই সংখ্যাটো কি হ'ব এতিয়া 8 ৰে হৰণ না যাব তো 8 ৰ নিয়মটো দেখুৱাই যে যদি এটা সংখ্যাৰ শেষৰ তিনিটা অংকই কি হয় গঠন কৰা সংখ্যাটো 8 ৰে হৰণ যায় তেনেহলে গোটেই সংখ্যাটো কি হ'ব 8 ৰে হৰণ যাব তো 8 ৰ নিয়মটো আমি শিকিলো ইয়াৰ পিছত আমাক কি দিছে 3 ৰে বিভাজ্যৰ নিয়ম দিছে আমি হেতু শিকিম এবাৰ এবাৰ 6 নম্বৰটো আমি কি লম 3 ৰে বিভাজ্যৰ নিয়ম তো 3 ৰে হ'ব লাগিলে কি হ'ব লাগিব চাবা যদি এটা সংখ্যা মই ইয়াৰ আগৰ 5.7 ভিডিঅ'ত মই কৈছিলো 3 কথাটো এবাৰ হলো মই এতিয়া কৈ দিছো চোৱা যে 3 ৰে বিভাজ্য হ'ব লাগিলে কি হ'ব লাগিব এটা সংখ্যাক যদি ধৰা হল 180 কিমান আছে 4 আছে ধৰা হল 184 তো এই সংখ্যাটো 3 ৰে হৰণ যায় না যায় আমি চেক কৰিব লাগে কেনেকৈ চেক কৰিম চাবা এই যে 1 8 আৰু 4 আছে এই তিনিটা যোগ কৰা তোমালোকে 1 + 8 + 4 কিমান হ'ব এটো 8 1 9 9 4 কিমান হ'ব 13 গতিকে এই 13 টো জানো 3 ৰে হৰণ যাব না যায় নহয় কাৰণ 13 3 ৰে হৰণ কৰে 3 4 গুণ 12 আৰু 1 বাকি ৰব গতিকে যদি এই সংখ্যাটো যোগফলটো 3 ৰে হৰণ যায় তেনালে গোটেই সংখ্যাৰ কি হ'ব 3 ৰে হৰণ যাব মনত ৰাখিবা এটো তো বেলেগ এটা উদাহৰণ দিছো চোৱা 3 ৰে হৰণ যোৱা ধৰা হল 2151 এই সংখ্যাটো আমি তো এটা সাইকে ক'ব নোৱাৰো সাইকে 3 ৰে হৰণ যায় না না যায় তো এটা কেনেকৈ গম পাম যে চাবা এই গোটেইটা সংখ্যাৰ যোগফলটো উলিওৱা অংক এটা তো যোগফলটো কিমান হ'ব 2 যোগ 1 1 যোগ 5 যোগ 1 তো কৰিলে কিমান হ'ব 2 1 3 3 5 8 8 1 9 তো 9 টো যেহেতু 3 ৰে হৰণ যায় গতিকে কি হ'ব এতিয়া এই গোটেই সংখ্যাটো যেটো 2151 লৈছিল আমি সেই গোটেই সংখ্যাটোকে 3 ৰে আমি হৰণ কৰিব পাৰো এটো তোমালোকে 3 টো একদম সহজ হয় কি যে গোটেই কিটা অংক যোগ কৰিব লাগে জাস্ট যোগ কৰি যোগফলটো যদি 3 ৰে হৰণ যায় গোটেই সংখ্যাটোকে কি হ'ব তোমালোকৰ 3 ৰে হৰণ যাব তো 3 টো হৈ গল এবাৰ দিছে কি হয় 3 ৰ পিছত আছে আমাৰ 9 ৰে আছে 9 টো কি হয় 9 টো সহজেই 9 টো আমাক কি দিছে যে এটা সংখ্যাৰ যদি যোগফলটো 9 ৰে হৰণ যায় এই যেনেকৈ আমি 3 ৰ ক্ষেত্ৰত কৰিছিলো সেই একে নিচিনা 9 ৰে হৰণ যোৱা হ'ব লাগিব বা সংখ্যাটো তো সেই সংখ্যাটো কি হ'ব 9 ৰে বিভাজ্য কৰিব পাৰি মানে ইয়াতে এটা সংখ্যা লৈছে আমি 1626 কি আছে এটো 126 এই সংখ্যাটো 9 ৰে হৰণ যায় না না যায় তো আমি কেনেকৈ গম পাম এতিয়া 126 মানে 2 1 3 3 আছে কিমান 9 তো 9 টো 9 ৰে হৰণ কৰিব পাৰো আমি 9 গুণ 9 গতিকে কি হ'ব এই গোটেই সংখ্যাটোকে কি হৈ যাব 9 ৰে হৰণ যাব তো একদম সহজ তো আমি এই 126 এৰে যি সংখ্যা বনালাও কি হ'ব সেই গোটেইটা সংখ্যা 9 ৰে হৰণ যাবই তো যদি আমি 6 to 1 লিখি চাও তেতিয়ালে এটো 9 ৰে হৰণ যাব কাৰণ 6 দিয়ে আৰু 8 1 9 বা আমি যদি লিখো 162 এটো 9 ৰে হৰণ যাব তো এনেকে যোগফলটো যদি 9 ৰে 9 লাই সৰি যোগফলটো যদি 9 ৰে হৰণ যোৱা সংখ্যা ওলাই তেনেহলে গম পাবা সেই গোটেই সংখ্যাটো কি হ'ব আৰু 9 ৰে হৰণ যাব তো আমাৰ 9 টো হৈ গল এবাৰ 6 ৰে হৰণ যোৱা নিয়ম কৈছে 8 নম্বৰটো 6 ৰে তো কোনবিলাক সংখ্যা 6 ৰে হৰণ যায় এটো সহজে চাবা যে কোনো এটা সংখ্যা যদি যুগ্ম সংখ্যা হয় আৰু হেতু কি হয় 3 ৰে হৰণ যোৱা হ'ব লাগিব যদি সংখ্যাটো 1 নম্বৰ শৰ্ত কি যুগ্ম হ'ব লাগিব 2 নম্বৰ শৰ্তটো কি তাক 3 ৰে হৰণ যোৱা হ'ব লাগিব তো সেইবিলাক সংখ্যা কি হয় 6 ৰে হৰণ যায় এতিয়া 3 ৰে হৰণ যোৱাটো আমি কেনেকৈ শিকিছো যে যিবিলাক সংখ্যাৰ যোগফলটো 3 ৰে হৰণ যায় সেইবিলাক কি হ'ব 3 ৰে হৰণ যায় আৰু যিবিলাক সংখ্যা যুগ্ম সংখ্যা আছে সেইবিলাক 2 ৰে হৰণ যায় আমি এটো 2 ৰে হৰণ যোৱা সংখ্যা যুগ্ম সংখ্যা আছিল তো 6 ৰে হৰণ যোৱাৰ নিয়মটো কি 2 আৰু 3 ৰে হৰণ যাব লাগিব 3 ৰে হৰণ যাব লাগিব তো 2 ৰ কাৰণে আমি নিয়মটো জানো যুগ্ম সংখ্যা হ'ব লাগিব মই সেইকাৰণে প্ৰথমতে কৈছো যে কি যে সংখ্যাটো 1 নম্বৰতে যুগ্ম হ'ব লাগিব 2 নম্বৰতে কি হ'ব 3 ৰে হৰণ যাব হ'ব লাগিব তো 3 ৰে হৰণ যোৱাৰ নিয়মটো আমি আগতে শিকি আহিলো গোটেইটা সংখ্যাৰ যোগফল 3 ৰে যাব লাগিব তো তোমালোকে চাবা যে সংখ্যাটো যদি যুগ্ম হয় আৰু সেই সংখ্যাটোৰ যোগফলটো যদি 3 ৰে হৰণ যায় তেনহলে সেই গোটেই সংখ্যাটো কি হ'ব 6 ৰে হৰণ যাব তো আবার 6 নিয়মটো শিকিলো 6 পিছত এবাৰ কি দিছে 7 ৰ নিয়ম দিছে চাগে 7 টো চালে কি হয় 7 ৰ নিয়মটো কি হয় চাবা এটো অলপমান বেলেগ হয় নিয়মটো তোমালোকৰ তো 7 ৰ নিয়মৰ কাৰণে মই এটা অংক লৈছো ধৰা হল ইয়াতে লিখা আছে 273 টো লৈ লৈছো মই 273 টো কি হয় চাবা 7 ৰ নিয়ম তো 273 ক্ষেত্ৰত কি হয় 273 তো এটো আমাক কি কৈছে 7 ৰে হৰণ যায় না চেক কৰিব লাগে কেনেকৈ চেক কৰিম চাবা যে যেটো লাষ্টৰ সংখ্যা আছে লাষ্টৰ যেটো একক ঘৰত অংক আছে সেই অংকটো বাদ দিয়া কিমান থাকিব আমাৰ 27 থাকিব তো তোমালোকে ইয়াতে 27 লিখা লিখি বিয়োগ চিন দিয়া দি এককৰ ঘৰত যেটো সংখ্যা আছে 3 তাৰ লগত কি কৰিব লাগিব 2 পূৰণ কৰিলে কিমান হ'ব 2 পূৰণ 3 কিমান হৈ গ'ল এইটো 27
বিয়োগ 2 পূৰণ 3 কিমান 6 27 27 পৰা 6 বিয়োগ কৰিব লাগিব তো 27 পৰা 6 বিয়োগ কৰিলে কিমান হ'ব 21 তো এনেকৈ যদি বিয়োগফলটো উলিয়াওতে গম পাও যে এই সংখ্যাটো কি হয় হাতেৰে হৰণ যোৱা হয় তেনেহলে কি হ'ব এই গোটেই সংখ্যাটোৱে হাতেৰে হৰণ যাব গম পালা এতিয়া যে যদি এটা সংখ্যাৰ আমি কি কৰো প্ৰথম দুটা ৰাখি কেনে এককৰ ঘৰটো আমি তাৰ লগত 2 পূৰণ কৰি বিয়োগ কৰি দিও বিয়োগ কৰিলে যদি বিয়োগফল ওলাই হেতু যদি হাতেৰে হৰণ যায় তেনেহলে কি হ'ব গোটেই সংখ্যাটো হাতেৰে হৰণ যাব তো এনেকৈ যদি ডাঙৰ সংখ্যা দি আমি গম নাপাও 3 নম্বৰ ষ্টেপতো গম নাপাও সৰি এনেকৈ বিয়োগ কৰাৰ পিছত গম নাপাও তেনেহলে আকৌ আমি বিয়োগ কৰি চাম এনেকৈ আকৌ এইটো ষ্টেপ কৰিম বা আকৌ যদি গম নাপাও আৰু এবাৰ এনেকৈ ষ্টেপ কৰিম শেষৰ অংকটোৰ লগত 2 পূৰণ কৰি বিয়োগ কৰি চাম তো তেনেকৈ গৈ গৈ লাষ্টত আমি গম পাম যে সেই সংখ্যাটো হাতেৰে হৰণ যায় না আমি ধুনীয়াকৈ গম পাম তো মই এটা ডাঙৰ সংখ্যা এটা লৈ লৈছো চাবা 4টা অংক বিশিষ্ট সংখ্যা ইয়াতে দিয়া নাই তো মই নিজে বনাই লৈছো তোমালোকে চাবা সুবিধা হ'ব ধৰা হল এটা 8995 আছে এই সংখ্যাটো হাতেৰে হৰণ যায় না যায় আমি চাব লাগে তো কেনেকৈ কৰিম এতিয়া 899 লিখা প্ৰথমতে তোমালোকে এই তিনিটা লিখি এইটো যেটো আছে ইয়াৰ লগত 2 পূৰণ কৰা সৰি এটো বিয়োগচিন 2 পূৰণ কৰি 5 লিখা তো কিমান হল তো 899 বিয়োগ 5 2 গুণ 10 তো বিয়োগ কৰিলে কিমান হ'ব এটো 889 সৰি 889 তেতিয়াতো আমি গম নাপাও যে 889 টো হাতেৰে হৰণ যায় না যায় কাৰণ এটো ডাঙৰ সংখ্যা হৈ গল তো আমি আকৌ কি কৰিম আকৌ হেতু নিয়ম এপ্লাই কৰিম ইয়াতে তো কৰিলে কিমান হ'ব 880 হ'ব এটো 88 হ'ব আৰু 9 টোৰ লগত আমি কি কৰিব লাগিব 2 পূৰণ কৰিব লাগিব তো 88 বিয়োগ 9 গুণ 18 তো বিয়োগ কৰিলে কিমান হ'ব 18 পৰা গল থাকিল 0 18 পৰা গল থাকিল 7 তারপরে 70 হল 70 টো যেটো হাতেৰে হৰণ যায় 7 গুণ 70 গতিকে এই গোটেই সংখ্যাটো কি হ'ব এতিয়া হাতেৰে হৰণ যাব তো তোমালোকে এনেকৈ এই যদি 9টা নিয়ম আছে ইয়াতে 1 10 5 2 4 8 3 9 6 7 তো এই গিটা সংখ্যাৰ যেটা হৰণ যোৱাৰ বিভাজ্য হোৱাৰ নিয়মটো দেখা আছে তোমালোকে এই নিয়মগিটা মনত ৰাখিলে বাকি অংকবিলাক কৰাটো সুবিধা পিছতো তোমালোকে হৰণ অংক কৰিব লাগিলে বা উৎপাদক উলিয়াব লাগিলে বা মৌলিক উৎপাদকীকৰণ কৰিব লাগিলে কোনটো সংখ্যা কিহেৰে হৰণ যায় সংখ্যাটো চাইয়ে তোমালোকে ক'ব পাৰিবা গতিকে এই গিটা নিয়ম অতি ইম্পৰ্টেন্ট তোমালোকৰ অতি দৰকাৰী হয় গতিকে মনত ৰাখিবা এটা ইয়াতে এটা সিমিলাৰিটি আছে এটোটা সাদৃশ্যতা আছে সোৱা কি যদি এটা সংখ্যাক যদি মনত ৰাখিবা যে যদি এটা সংখ্যাক 5ৰে হৰণ 10ৰে হৰণ যায় তেনেহলে সেই সংখ্যাটো 5ৰে হৰণ যাবই গম পালা যে যদি এটা সংখ্যাক 10ৰে হৰণ যায় তেনেহলে সেই সংখ্যাটো কি হ'ব 5ৰে হৰণ যাব আৰু যদি এটা সংখ্যাক 5 আৰু 2 দুটাৰে হৰণ যায় 5ৰে হৰণ যায় তাক 2ৰে হৰণ যায় তেনেহলে সেই সংখ্যাটো কি হ'ব 10ৰে হৰণ যোৱা হ'ব মনত ৰাখিবা যে যদি এটা সংখ্যা 5 আৰু 2 দুটাৰে হৰণ যায় তেনেহলে সেই সংখ্যাটো কিৰে হৰণ যাব 10ৰে হৰণ যাব আকৌ যদি 8ৰে সংখ্যা এটা হৰণ যায় এটা সংখ্যা যদি 8ৰে হৰণ যায় তেনেহলে তাক 4ৰে হৰণ যাব 2ৰে হৰণ যাব মনত ৰাখিবা তোমালোকে এইটো যে এটা সংখ্যা যদি 8ৰে হৰণ যায় তেনেহলে তাক 4ৰে যাব 2ৰে যাব বা 2ৰে যোৱা সংখ্যা এটা আমি কি কৰিব পাৰো আৰু 5ৰে যোৱা সংখ্যা এটা আমি কি কৰিব পাৰো 10ৰে হৰণ কৰিব পাৰো একেনিচিনাকৈ যদি চাও এটা সংখ্যা 9ৰে হৰণ যায় তেনেহলে সেইটো সংখ্যা 3ৰে হৰণ কৰিব পাৰো আমি 9ৰ উৎপাদক যে 3 তো 9 টা সংখ্যা যদি 9ৰে হৰণ কৰো আমি সেই সংখ্যাটো কি কৰিব লাগিব 3ৰে আমি হৰণ কৰিব পাৰো তো আমাৰ যেটো 5.8 ৰ আগত যিখিনি জানিবলগীয়া কথা আছিল মই গোটেইখিনি আলোচনা কৰিলো সংখ্যাৰ বিভাজ্যৰ নিয়মখিনি পৰীক্ষাখিনি তো এতিয়া আমি 5.8 ত যিকিটা প্ৰশ্ন দিয়া আছে আমি সেই প্ৰশ্নটো আলোচনা কৰিম তো তোমালোকে চাই থাকা ভিডিওটো এতিয়া 5.8 ৰ প্ৰথম প্ৰশ্নটো কি দিছে আমাক যে 1 নম্বৰ 4ৰে বিভাজ্য 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যাটা কি কি 1 নম্বৰ প্ৰশ্নটো দিছে 4ৰে বিভাজ্য হোৱা 4ৰে হৰণ যোৱা কি হ'ব লাগিব আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব লাগিব আৰু আটাইতকৈ সৰু সংখ্যা হ'ব লাগিব কি হ'ব জাস্ট 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি আৰু আটাইতকৈ সৰু সংখ্যাটো আমি প্ৰথমে জানিব লাগিব তো 4টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কি আছিল 1000 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 999 তো আমাক কৈছে কি কোন দুটা সংখ্যা 4ৰে হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা কোনটো হ'ব আৰু আটাইতকৈ সৰু সংখ্যা কোনটো হ'ব এতিয়া যেটো সৰু সংখ্যা আছে 1000 এটো চোৱা শেষৰ অংক দুটাৰে গঠন হোৱা যেটো সংখ্যা 4ৰ নিয়মটো কি আছিল আমি অলৰেডি শিকি আহিলো যেটো তো হেতুৱে ইয়াতে এপ্লাই হ'ব 4ৰ নিয়মতে কি আছিল যে এটা অংকৰ যদি শেষৰ অংক দুটা 4ৰে হৰণ যায় তেনেহলে সেই সংখ্যাটো কি হ'ব 4ৰে হৰণ কৰিব পাৰো যদি 1000 আছে 1000 টো আমি 4ৰে হৰণ কৰিব পাৰো যেহেতু কাৰণ শেষৰ দুটা শূন্য হয় কি হয় 4ৰে হৰণ যায় গতিকে এই 1000 সংখ্যাটো 4ৰে হৰণ যাব তাৰ মানে 4ৰে হৰণ কৰিব পৰা 4টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কি হ'ব এতিয়া সৰু সংখ্যাটো মই ইমান দীঘলকৈ লিখি থকা নাই তোমালোকে লিখি লবা আটাইতকৈ সৰু সংখ্যাটো আমি পাম 1000 হৈ গল এটা ডাঙৰ সংখ্যাটো চোৱা 9999 আছে তো ইয়াতে যেটো লাষ্টৰ অংকটো 99 আছে এই 99 টো 4ৰে হৰণ নাযায় কাৰণ এটো কি হয় 99 টো হৰণ নাযায় যেটো গতিকে গোটেই সংখ্যাটো হৰণ নাযায় আমি কি কৰিব লাগিব শেষৰ অংকটো যদি 99 আছে হেতু আমি হৰণ যোৱা কৰিব লাগিব তো কিহেৰে কি লিখিলে এটো হৰণ যোৱা হ'ব হেতু চোৱা তো আমি কেনেকৈ গম পাম এটো 99 টো নাযায় তাৰ পিছত আমি 98 টো চাম 98 টো হৰণ যাব জানো 4ৰে 4 গুণ 8 18 নাযায় তো 96 টো যাব হৰণ 96 টো আমি কিমান বাৰ যাব 4ৰে 26 বাৰ যাব চাগে 4 গুণ 8
আৰু 4 4 গুণ 16 গতিকে আমি এটো কি কৰিব পাৰো যদি আমি 96 বনাই দিও তেনেহলে কি হ'ব এই সংখ্যাটো 4 ৰে হৰণ যোৱা হ'ব গতিকে ডাঙৰ সংখ্যাটো কি হ'ব এতিয়া লিখা ডাঙৰ সংখ্যাটো 9996 এই সংখ্যাটো যেটো 4 ৰে হৰণ যাব গতিকে গোটেই সংখ্যাটো 4 ৰে হৰণ যায় ইয়াতো এই দুটা সংখ্যা 4 ৰে হৰণ যায় গতিকে গোটেই সংখ্যাটো কি হ'ব 4 ৰে হৰণ যাব অৰ্থাৎ এক নম্বৰটো উত্তৰটো আমি পাই গলো আৰু দুই নম্বৰ প্ৰশ্নটো কি দিছে উক্তি কেইটামান দিয়া আছে হেনে শুদ্ধ শুদ্ধ বাছিব দিছে তো দুই নম্বৰটো প্ৰথম উক্তিটো আমাক কি দিছে যে দুটা অযুগ্ম সংখ্যা যোগফল 2 গুণিত হয় দুটা অযুগ্ম সংখ্যা যোগফল 2 গুণিত হয় না আমি চেক কৰিছো অযুগ্ম সংখ্যা 7 ললো 5 ললো হাতে পাছে কিমান হয় 12 এই 12 ৰ এককৰ অংকটো 2 আছে তাৰমানে এটো যুগ্ম সংখ্যা তাৰমানে এটো কি হ'ব 2 ৰে হৰণ যাব 2 ৰে হৰণ যাব তাৰমানে প্ৰথম যেটো উক্তি দিছিলে এটো উক্তি আমাৰ কি হয় সত্য হয় সত্য হসা তাৰ পিছত সেকেন্ডটো কি দিছে আমাক যে বি দুটা যুগ্ম সংখ্যা যোগফল 5 ৰ গুণিতক হ'ব তো দুটা যুগ্ম সংখ্যাৰ গুণিতকটো 5 ৰ গুণিতক হয় জানো তো এটো আমি হাতে পাছে যদি যোগ কৰি চাও কিমান হ'ব হাতে পাছে 12 12 ৰ একক হৰটো 5 আৰু 0 নাই 5 আৰু 0 থাকিলে 5 ৰে হৰণ যাব আৰু 5 ৰে হৰণ যোৱা হলে কি হ'ব কি 5 ৰ গুণিতক হ'ব গতিকে এটো যেটো 5 ৰ গুণিতক নহয় আকৌ যদি বেলেগ এটা সংখ্যা লৈছা আমি যুগ্ম সংখ্যা যে 10 আৰু ধৰা হল কি ললো এবাৰ হাতে পাছে 12 হল তো আমি এবাৰ বেলেগ লৈ চাও 8 আৰু আমি 8 ললো 8 8 কিমান হল 16 তো এটো যেটো নহয় তাৰ মানে কি গম পালো যে দুটা যুগ্ম সংখ্যাৰ যোগফল কেতিয়াও কি হয় এটো 5 ৰ গুণিতক নহয় তো আমি এটো লিখিব পাৰো যে দুটা সৰি হ'ব পাৰে তো আমি যদি এনেকৈ লও দুটা যুগ্ম সংখ্যা 8 আৰু যদি আমি 2 লৈ লও 8 আৰু 2 8 দিয়ে কিমান হয় 10 হয় তো 10 তো 5 ৰে হৰণ যাব কাৰণ 5 2 গুণ 10 হয় 5 ৰ গুণিতক হয় তো তাৰ মানে আমি উক্তিটো কি ক'ব পাৰো এটো যে কেতিয়াবা সঁচা হয় কেতিয়াবা মিছা হয় তো আমি এটো কি লিখিম কেতিয়াবা সঁচা কেতিয়াবা মিছা এনেকৈ লিখিব পাৰিম তো বি নম্বৰটোৰ কাৰণে সি নম্বৰটো কি দিছে আমাক যে দুটা অযুগ্ম সংখ্যাৰ যোগফল 6 গুণিতক হয় তো দুটা অযুগ্ম সংখ্যা লৈছা আমি সি নম্বৰটো অযুগ্ম সংখ্যা মানে কি হে একেই সৰি এটো মই লিখাত ভুলিছে যুগ্ম সংখ্যা কৈছিলে মই অযুগ্ম সংখ্যা লিখিছো তো ইয়াৰ আগৰ প্ৰশ্নটো আমাৰ কি আছিল অযুগ্ম সংখ্যা আছিল যেটো গতিকে এটো মোৰ ভুলিছে লিখাত 8 2 10 বেলেগ এটা লিখি লৈছা আমি 8 আৰু 4 ললো 8 4 কিমান হ'ব 12 একে নিচিনা তো 8 4 12 হল তো এটো 5 ৰ গুণিতক নহয় কিন্তু 8 2 যোগ কৰোতে আমি 10 পালো 5 ৰ গুণিতক হয় তো কেতিয়াবা দুটা যুগ্ম সংখ্যা যোগ কৰিলে আমি 5 ৰ গুণিতক পাব পাৰো কেতিয়াবা নাপাব পাৰো তো এটো মই লিখোতে ভুলিছিল গতিকে তোমালোকে শুদ্ধ কৰি লবা নেক্সট সি নম্বৰটো চোৱা দুটা অযুগ্ম সংখ্যাৰ যোগফল 6 গুণিতক তো অযুগ্ম সংখ্যা দুটা লিখিছো আমি 3 যোগ 9 9 নে কিমান হ'ব 12 তো 12 টো কি হয় 6 গুণিতক হয় 6 2 গুণ 12 আমি এটা চাই কেনে কব নোৱাৰো যে এটা শুদ্ধই হ'ব প্ৰত্যেকটো ক্ষেত্ৰতে বেলেগ এটা চাব লাগিব আমি তো আমি দুটা যুগ্ম সংখ্যা আৰু বেলেগ লৈ লও 3 আৰু 7 লৈ লও 3 7 কিমান হ'ব 10 এটো জানো 6 গুণিতক হয় নহয় নহয় 6 গুণ 6 6 গুণ 12 গতিকে 10 তো নহয় তাৰ মানে আমি ক'ব পাৰো যে ই কেতিয়াবা সঁচা হয় কেতিয়াবা মিছা হয় তো আমাৰ 80 নম্বৰটো আমি হেনেকৈ লিখিম যে কেতিয়াবা সঁচা কেতিয়াবা মিছা নেক্সট 3 নম্বৰ প্ৰশ্নটো কি দিছে যদি এটা সংখ্যা 10 ৰে বিভাজ্য তেন্তে সেই সংখ্যাটো 2 আৰু 5 ৰে উভয়ৰে বিভাজ্য হ'বনে তোমাৰ সপক্ষে যুক্তি দিয়া এটা মই আগতে আর ভিডিওটো আৰম্ভণিতে কৈছো তোমালোকক যে যদি এটা সংখ্যা কি হয় 3 নম্বৰটোৰ কাৰণে যদি এটা সংখ্যা 10 ৰে বিভাজ্য হয় 10 ৰে বিভাজ্য হলে সেই সংখ্যাটো 5 আৰু 2 দুইটাৰে হৰণ যায় তো আমি কৰি চাও এটা সংখ্যা ধৰক 10 ৰে বিভাজ্য হোৱা সংখ্যা এটা কি আছে 100 এটা সংখ্যা 10 ৰে হৰণ যায় বিভাজ্য তো এই সংখ্যাটো 5 আৰু 2 ৰে হৰণ যায় না যায় কাৰণ চোৱা 10 ৰ যেটো এককৰ হৰণ সংখ্যা আছে 100 ৰ এককৰ হৰণ সংখ্যাটো কি 0 তাৰ মানে এটো এটা যুগ্ম সংখ্যা হোৱাৰ লগে কি হ'ব ই 2 ৰে হৰণ যাব আকৌ যদি চাও এককৰ হৰটো 0 আৰু 5 থাকিলে 5 ৰে হৰণ যায় তাৰ মানে এটো সংখ্যা কি হ'ব 5 ৰে হৰণ যাব তাৰ মানে কি আমি যিমান বিলাক 10 ৰে হৰণ যোৱা সংখ্যা আছে গোটেই বিলাক সংখ্যাৰ এককৰ হৰটো 0 থাকে আৰু সেই 0 থাকিলে হেতু যুগ্ম সংখ্যা হয় 2 ৰে হৰণ যাব আকৌ যদি আমি 5 ৰে চাও 5 ৰে হৰণ যাব কাৰণ এককৰ হৰৰ সংখ্যা 0 থাকিলে 5 ৰে হৰণ যায় তাৰ মানে আমি ক'ব পাৰো যে যদি এটা সংখ্যা 10 ৰে হৰণ যায় তেতিয়াহলে সেই সংখ্যাটো 2 ৰে হৰণ কৰিব পাৰো আমি আৰু 5 ৰে হৰণ কৰিব পাৰো তো 3 নম্বৰটো উত্তৰটো মই তোমালোকৰ মুখে কৈ দিছো তোমালোকে লিখি ল'বা ধুনীয়াকৈ নেক্সট 4 নম্বৰটো কি কৈছে 4 নম্বৰটো দিছে আমাৰ এটা সংখ্যা দিয়া আছে 23480 এই সংখ্যাটো 1 নহয় 2 4 5 8 আৰু 10 তো এইকেইটা সংখ্যাৰে হৰণ যাব না নাযাব খুদিছে আৰু হৰণ যাবলে আমি দুটা সংখ্যা লৈ চেক কৰিব পাৰিছে মাত্ৰ সেই দুটা সংখ্যা যদি চেক কৰোতে উত্তৰটো ওলাই সৰি সেই দুটা সংখ্যাৰে আমি যাতে চেক কৰিব পাৰো হেতু কৈছে যে ইয়াৰ প্ৰশ্নটো কি দিছে যে পৰীক্ষা কৰিব পাৰিব তাৰ বাবে ইহতে প্ৰত্যেকৰে বিভাজ্য হয় বুলি ক'ব পাৰিব মাত্ৰ দুটা সংখ্যাৰে পৰীক্ষা কৰি চাব দিছে আৰু তাৰ পৰা আমি গম পাম যে ইহতে প্ৰত্যেকৰে বিভাজ্য হয় যে কোন দুটা সংখ্যা ললে হ'ব বুলি কৈছে 2 4 5 আৰু 8 আৰু 10 বিৰা কোনটা ললে হ'ব কৈছে তো আমি যদি চাও এটা সংখ্যা যদি 8 ৰে হৰণ কৰি চাও আমি তাক যদি 8 ৰে হৰণ যায় তেনেহলে কি হ'ব সেই সংখ্যাটো 4 ৰে হৰণ যাব 2 ৰে হৰণ যাব
হয় গতিকে আমি এটা সংখ্যা ল'ব পাৰো 8 সংখ্যা ল'ব পাৰো আৰু যদি আমি এটা সংখ্যা লওঁ আৰু এটা সংখ্যা 10 সংখ্যাটো লওঁ 10 সংখ্যাটো ল'লে কি হ'ব হেতু তাক 2 ৰে হৰণ যাব আৰু 5 ৰে হৰণ যাব গতিকে আমি 8 টো ল'লে আমাৰ কি হ'ব 2 আৰু 4 টো ওলাই যাব 10 টো ল'লে 5 টো ওলাই যাব তাৰমানে আমি দুটা সংখ্যা হৰণ কৰি চাব দিছে পৰীক্ষা কৰিব দিছে আমি কিহেৰে কি সংখ্যাৰে কৰিম এটা 8 আৰু এটা 10 তো 4 নম্বৰটো উত্তৰ আমাৰ এই দুটা হ'ব 8 আৰু 10 নেক্সট 5 নম্বৰটো দিছে তলৰ কোনবোৰ সংখ্যা 2 5 2 4 5 8 আৰু 10 ৰে প্ৰত্যেকৰে বিভাজ্য হয় তো আমি কৰি সাবমিট কোনটো হ'ব 5 নম্বৰটো কাৰণে আমাৰ অংক দিয়া আছে কি 3450 দিয়া আছে এটা দিয়া আছে 640 এটা দিয়া আছে 9000 এটা দিয়া আছে 293442 আৰু এটা দিয়া আছে 164160 তো এইগিটা সংখ্যা 2 4 5 8 আৰু 10 ৰে হৰণ যায় না যায় হৰিছে গোটেইটো সংখ্যা কি হ'ব লাগিব 3 4 5 0 তো এই গোটেই সংখ্যাটো কি এই গোটেইকেইটাৰ হৰণ যাব লাগিব 2 4 5 8 10 তো আমি কেনেকৈ গম পাম তাক চাম 8 আৰু 10 ৰে হৰণ যায় না যায় যদি 8 আৰু 10 ৰে হৰণ যায় তেনেহলে আমি গম পাম সেই সংখ্যাটো গোটেইটা সংখ্যাৰ হৰণ যায় হয় তো এটো চালে গম পাইছো 0 আছে এককৰ ঘৰত তাৰ মানে কি হ'ব ইয়াক 10 ৰে হৰণ যায় 10 ৰে হৰণ যোৱা ললে 2 ৰে যাব 5 ৰেও যাব এটা 8 ৰে যায় না যায় চাব লাগে তো 8 ৰে যোৱাৰ নিয়মটো কি আছিল শেষৰ তিনিটা অংকৰ যোগফলটো 8 ৰে যাব সৰি শেষৰ তিনিটা অংক গঠন কৰা সংখ্যাটো 8 ৰে হৰণ যাব লাগিব তো কি আছে ইয়াতে 4 আছে 5 আছে 0 আছে 450 450 8 ৰে হৰণ যায় না নাযায় আমি চাম 450 8 ৰে হৰণ যায় না নাযায় 8 5 গুণ 40 50 তো কিমান হ'ব এটো 8 6 গুণ 48 দুই বাকি থাকিল তাৰমানে হৰণ না যায় 8 ৰে গতিকে এই সংখ্যাটো কি হ'ব এই গোটেইটা সংখ্যাৰে হৰণ না যায় তো প্ৰথমটো কেনসেল হ'ল সেকেন্ডটো 640 আছে এটো 0 আছে গতিকে 10 ৰে হৰণ যায় মানে 5 ৰে হৰণ যায় বুলি ক'ব পাৰিম এটা 8 ৰে যায় না যায় চাব লাগে আমি তো 640 to 8 ৰে হৰণ যাব না নাই তিনটা অংক যেহেতু আছে গতিকে আমি ডাইৰেক্ট কৰিয়ে চাও এটো তো 8 ৰে কৰিলে 8 গুণ 64 আৰু এটো 0 গতিকে 8 ৰে 80 বাৰ যায় তাৰ মানে গম পালো যে এই সংখ্যাটো কি হ'ব ওপৰৰ গোটেইটা সংখ্যাৰে আমাৰ কি হৰণ যায় 9000 টো কি হ'ব এটো চোৱা শেষৰ তিনটা অংকৰ গঠন কৰা সংখ্যাটো 0 গতিকে 0 হোৱাৰ লগে 8 ৰে হৰণ যাব আৰু এককৰ ঘৰত 0 আছে 10 ৰে হৰণ যাব গতিকে এই সংখ্যাটো কি হ'ব এই গোটেইটা সংখ্যাৰে হৰণ যাব পিছৰটো চোৱা এককৰ ঘৰত 0 নাই তাৰ মানে 10 ৰে হৰণ না যায় গতিকে বাকিটো আমি চেক কৰিব নালাগে এটো কেনসেল আমাৰ এটো এককৰ ঘৰত 0 আছে গতিকে 8 ৰে 10 ৰে হৰণ যাব আৰু 160 টোক 8 ৰে আমি হৰণ কৰিব পাৰো চোৱা 8 2 গুণ 16 হয় 20 বাৰ তাৰ মানে এই গোটেই সংখ্যাটো কি হ'ব 8 ৰে হৰণ যাব তো 5 নম্বৰটো আমি গম পালো যে কি এই তিনিটা অংক এই তিনিটা যেটা সংখ্যা আছে সেই সংখ্যা তিনিটা 2 4 5 8 আৰু 10 ৰে হৰণ যাব আমাৰ তো 5 নম্বৰটো হৈ গল এবাৰ আমি 6 নম্বৰটো কি দিছে চাও 6 নম্বৰ প্ৰশ্নটো কি দিছে আমাৰ যে এটা সংখ্যা কেইটামান দিয়া আছে ইয়াতে এই সংখ্যা কেইটা 10 5 আৰু 2 ৰে হৰণ কৰিলে ভাগশেষটো কি ল'ব যে আমি যেনেকৈ হৰণ কৰিছো দীৰ্ঘ নিয়মৰ যেটো হৰণ আছিল ধৰল আমি 6 কি কৰিছিলো 3 ৰে হৰণ কৰিছিলো তো 3 2 গুণ 6 শূন্য এই যেটো ভাগশেষ বা বাকি হয় এই বাকিটো কিমান থাকিব খুদিছে তো আমি এটো হৰণ নকৰাকৈ ক'ব পাৰিম তো হৰণ নকৰাকৈ কেনেকৈ ক'ব পাৰিম মই সেই বস্তুটো তোমাক শিকাই দিছো প্ৰথমতে একদম শৰ্ট ট্ৰিক এটা তাৰপিছত সেইটো মনত ৰাখি তোমালোকে বাকিকিটা ধুনীয়া কৰিব পাৰিবা তো চাবা এতিয়া আমাৰ হৰণ কৰিব লাগে কি হয় 10 ৰে কৰিব লাগে 5 ৰে কৰিব লাগে আৰু 2 ৰে কৰিব লাগে এই তিনটাৰে হৰণ কৰিব লাগে তো আমি যেটো এককৰ ঘৰৰ সংখ্যা আছে সেইটো চাই কেনে আমি ক'ব পাৰিম যে কি কিমান বাকি থাকে তো 10 ৰ ক্ষেত্ৰত কি হ'ব এককৰ ঘৰত যদি 9 আছে 9 বাকি থাকিব যদি 4 আছে 4 বাকি থাকিব যদি 9 আছে 9 বাকি থাকিব মানে এককৰ ঘৰত যেটো সংখ্যা থাকে সেইটোৱে বাকি থাকিব 10 ৰে হৰণ কৰিলে তো আমাৰ 10 টো হৈ গল 5 ৰে হলে কি হ'ব চাবা যে এই যেটো 9 থাকে 5 থাকে 4 থাকে এটো কি হ'ব যদি সংখ্যাটো 5 তকৈ ডাঙৰ হয় তেনেহলে আমি ইয়াৰ পৰা 5 বিয়োগ কৰিব লাগিব আৰু যদি সংখ্যাটো 5 তকৈ সৰু হয় তেনেহলে ডাইৰেক্ট সেই সংখ্যাটোৱে বাকি থাকিব তো এটো 5 ৰ ক্ষেত্ৰত হৈ গল আৰু 2 ৰ ক্ষেত্ৰত কি হয় যদি অযুগ্ম সংখ্যা হয় তেনেহলে হেতু কি থাকিব 1 বাকি থাকিব আৰু যদি যুগ্ম সংখ্যা থাকে 0 বাকি থাকিব একদম সহজ তোমালোকে এইগিটা মনত ৰাখিলে ধুনীয়াকৈ কৰিব পাৰিবা এতিয়া প্ৰথমটো কৰি দিছে চাবা তো 89 যেটো সংখ্যা আছে এটোৰ ক্ষেত্ৰত আমাৰ কি হ'ব 89 ৰ ক্ষেত্ৰত তো 10 ৰে হৰণ কৰিলে বাকি থাকিব কিমান এটো 9 আছে এককৰ ঘৰত তো 9 বাকি থাকিব যদি 5 ৰে হৰণ কৰিলে কিমান বাকি থাকিব এটো যদি 5 তকৈ ডাঙৰ হয় তো 9 পৰা 5 বিয়োগ কৰিলে কিমান হ'ব 9 পৰা 5 গল থাকিল 4 মানে 4 বাকি থাকিব আৰু যদি 2 ৰে হৰণ কৰে কি হ'ব এটো অযুগ্ম সংখ্যা হয় 89 তাৰ মানে কিমান বাকি থাকিব এটো 1 বাকি থাকিব হৈ গল একদম সহজ নিয়ম নেক্সট 174 টো চোৱা 174 এটো ক্ষেত্ৰত কি হ'ব 10 ৰে হৰণ কৰা 10 ৰে হৰণ কৰিলে এককৰ ঘৰত 4 আছে 4 লিখি দিয়া 5 ৰে হৰণ কৰিলে কি হ'ব এটো 4 টো 5 তকৈ যেটো সৰু হয় তাৰ মানে কিমান থাকিব বাকি এটো 4 বাকি থাকিব নেক্সট আছে কি 2 ৰে হৰণ কৰিলে কিমান হ'ব এটো যুগ্ম সংখ্যা হয় 174 তাৰ মানে বাকি থাকিব কিমান এটো 0 একদম সহজ নিয়ম চোৱা নেক্সট 299 টো চোৱা 299 তো এটোৰ ক্ষেত্ৰত কি হ'ব 10 ৰে হৰণ কৰিলে এককৰ ঘৰত 9 আছে 9 বাকি থাকিব তাৰ পিছত আমি 5 ৰে হৰণ কৰিব লাগিব তো 5 ৰে হৰণ কৰিলে এককৰ ঘৰটো চোৱা 9 আছে তো 9 টো কি হয় 5 তকৈ ডাঙৰ হয়
তাৰ মানে আমি কি কৰিব লাগিব এইটো 9 পৰা 5 বিয়োগ কৰিব লাগিব তো 9 পৰা 5 বিয়োগ কৰিলে কিমান থাকে 4 থাকে তাৰমানে 4 বাকি থাকিব আৰু যদি আমি 2 ৰে হৰণ কৰো কি হ'ব এতিয়া এটো অযুগ্ম সংখ্যা আৰু 9 টো যেটো অযুগ্ম সংখ্যা হয় তাৰ মানে এটো কিমান বাকি থাকিব 1 বাকি থাকিব আচ্ছা তো হৈ গ'ল একদম সহজ তোমালোকে হৰণ নকৰাকে এনেকৈ এই নিয়মখিনি মনত ৰাখিলে কৰিব পাৰিবা নেক্সট আহে 590 তো 590 ৰ ক্ষেত্ৰত চোৱা যদি 10 ৰে আমি হৰণ কৰো 10 ৰে হৰণ কৰিলে কি হ'ব একক ঘৰত 0 আছে তাৰ মানে 0 বাকি থাকিব 5 ৰে হৰণ কৰিলে কি হ'ব এতিয়া 5 ৰে হৰণ কৰিলে যদি 0 আৰু 5 থাকে তেতিয়াহলে আমি বিয়োগ কৰিব নালাগে আমি আগৰ কেইটাত কি পাইছিলো ন 5 তকৈ ডাঙৰ থাকিলে আমি বিয়োগ কৰিছিলো 5 বা 5 তকৈ সৰু থাকিলে যেটো সংখ্যা থাকে হেতুৱে লিখি দিছিলো কিন্তু যদি 0 আৰু 5 থাকে তেতিয়াহলে ভাগশেষটো কিমান থাকিব চাব মনত ৰাখিবা 0 থাকিব সদায় কাৰণ এইটা সংখ্যা আমি 5 ৰে বিভাজ্য হয় তো 0 হৈ গ'ল আৰু 2 ৰে হৰণ কৰিলে কি হ'ব এটো যুগ্ম সংখ্যা গতিকে এটো 0 থাকিব হৈ গ'ল নেক্সট আছে 1254 এটো কৰা 1254 এটো ক্ষেত্ৰত 10 ৰে কৰিলে কিমান হ'ব 4 এককৰ ঘৰত 5 ৰে কৰিলে কি হ'ব এটো এককৰ ঘৰত 4 আছে 5 তকৈ সৰু তো 4 থাকিব আৰু 2 ৰে কৰিলে কি হ'ব যুগ্ম সংখ্যা গতিকে 0 বাকি থাকিব নেক্সট 3451 তো চোৱা 3451 তো এটো যদি আমি 10 ৰে হৰণ কৰো 1 আছে 1 বাকি থাকিব 5 ৰে কৰিলে কি হ'ব এটো 5 তকৈ সৰু সংখ্যা তাৰ মানে 1 বাকি থাকিব আৰু 2 ৰে কৰিলে কি হ'ব এটো অযুগ্ম সংখ্যা গতিকে 1 বাকি থাকিব সো একদম সহজ তোমালোকে নিয়মখিনি মনত ৰাখিলে এনেকৈ হৰণ নকৰাকৈ উত্তৰ লিখিব পাৰিবা তো পৰীক্ষা যদি আহে তোমালোকে এনেকৈ এই নিয়মখিনি মনত ৰাখিবা যে 10 ৰে কৰিব লাগিলে এককৰ ঘৰত যেটো সংখ্যা থাকে হেতু লিখিলে হ'ল ভাগশেষ 5 ৰে কৰিব লাগিলে কি মনত ৰাখিবা যদি 0 আৰু 5 থাকে তেনহলে ভাগশেষটো কি হ'ব 0 হ'ব যদি 5 তকৈ ডাঙৰ থাকে তেনহলে 9 8 এনেকৈ থাকে তেতিয়ালে কি কৰিম তাৰ পৰা আমি 5 বিয়োগ কৰি দিম দিলে যেটো থাকে হেতুৱে হ'ব আৰু যদি 5 তকৈ সৰু থাকে তেনহলে আমি যেটো সংখ্যা থাকে হেতু লিখিলে হৈ যাব আৰু দুই ক্ষেত্ৰত কি আছিল নিয়মটো যদি যুগ্ম হয় 0 আৰু যদি অযুগ্ম সংখ্যা হয় তেনহলে 1 একদম সিম্পল নিয়ম 10 আৰু 2 টো সহজে হয় 5 ৰ ক্ষেত্ৰত জাস্ট তিনিটা কন্ডিশন চাব লাগে ডাঙৰ হলে 5 তকৈ তেতিয়ালে কি কৰিব লাগে হেতু 5 ৰ পৰা 5 বিয়োগ কৰিব লাগে সেই সংখ্যাটোৰ পৰা যদি এককৰ ঘৰৰ সংখ্যাটো 5 তকৈ সৰু হয় তেনহলে ডাইৰেক্ট সেই সংখ্যাটো লিখিলেই হয় আৰু যদি 0 বা 5 থাকে তেনহলে ডাইৰেক্ট উত্তৰটো কি হয় ভাগশেষটো 0 হয় তো আমাৰ 6 নম্বৰ প্ৰশ্নটো হৈ গ'ল বা 7 নম্বৰ প্ৰশ্নটো আমি কি দিছে চাও নেক্সট 7 নম্বৰ প্ৰশ্নটো কি দিছে আমাক এটা লিপ ইয়াৰ যেটো বছৰ আছে লিপ ইয়াৰ বৰ্ষ বা অধিবৰ্ষ তোমালোকে এইটো কনসেপ্ট নতুনকৈ পাইছে চাগে আগতে পোৱা নাছিলা লিপ ইয়াৰ মানে কি হয় ক্লাছ 5 তে পাব পৰা একজেক্টলি পাহৰিলো বস্তুটো কি যে লিপ ইয়াৰ মানে কি আছিল আমাৰ যে যিবিলাক সংখ্যা যিবিলাক আমি সন আমি যেনেকৈ এতিয়া আমাৰ কিমান সন পৰিছে 2025 পৰি আছে তো 2025 সনটো বা এনেকৈ 2024 2020 এনেকুৱা যিবিলাক সন আছে সেই সনটো যদি আমি 4 ৰে এনেকৈ হৰণ কৰো 4 ৰে হৰণ কৰিলে যদি ভাগশেষটো কি থাকে শেষত 0 থাকে তেনহলে সেইবিলাক সনক কি বুলি কোৱা হয় লিপ ইয়াৰ সন বুলি কোৱা হয় আৰু যদি ভাগশেষটো 0 নাথাকে কিবা বেলেগ সংখ্যা থাকে তেনহলে সেইবিলাক কি হয় লিপ ইয়াৰ বা অধিবৰ্ষ নহয় কিন্তু এটা কেনেকুৱা প্ৰশ্ন দিছে আৰু তাৰ আগতে মই এটা এক্সাম্পল লৈ লৈছো চোৱা এটা 4 ৰে 200 এটোতে আমি হৰণ কৰি চাও 4 ৰে 5 গুণ 4 5 গুণ 20 হৈ গ'ল তাৰপিছত 0 নামিলে 2 নামিলে হৰণ না যায় 0 দিলো আৰু 5 নামি আহিল তো 4 6 গুণ 24 তো বাকি কিমান থাকিব আমাৰ 1 থাকিব তাৰ মানে এটা 0 নাই যেহেতু গতিকে 2025 চনটো বা এতিয়া যেটো চন চলি আছে আমাৰ এটো কি হয় অধিবৰ্ষ বা লিপ ইয়াৰ নহয় ইংৰাজীত লিপ ইয়াৰ বুলি কোৱা হয় আৰু অসমীয়াত কি অধিবৰ্ষ বুলি কোৱা হয় তো অধিবৰ্ষ নহয় বেলেগ এটা চাও আমি কৰি কেনে ধৰা হল 2020 টো চাও আমি 2020 টো 4 ৰে হৰণ কৰি চোৱা 4 5 গুণ 20 2 নামিল 0 নামিল তো 0 ৰ ওপৰত আহিল 4 5 গুণ 20 এটা ভাগশেষ চোৱা কিমান আছে এটো 0 আছে তাৰ মানে কি হল এটো যেটো ভাগশেষ 0 আছে 4 ৰে সম্পূৰ্ণৰূপে বিভাজ্য হৈছে বা 4 ৰে গঠিত হৈছে তেনহলে এই 2020 চনটো কি হ'ব এটা লিপ ইয়াৰ বৰ্ষ হ'ব তো তোমালোকে মনত ৰাখিবা যে লিপ ইয়াৰ বৰ্ষটা প্ৰত্যেক 4 বছৰৰ মূৰে মূৰে আহে এটা 2020 ৰ পিছত 4 বছৰ পিছত কিমান হ'ব 2024 হ'ব আৰু 2024 ৰ পৰা 4 বছৰ পিছত 2028 হ'ব বা 2028 ৰ পৰা 4 বছৰ পিছত 2032 হ'ব এনেকা 4 বছৰৰ মূৰে মূৰে লিপ ইয়াৰ বৰ্ষ আমি পাই থাকো তো এটা ইয়াতে কেনেকুৱা প্ৰশ্ন দিছে সেই প্ৰশ্নকেইটা আমি কৰি চাও কি দিছে ঠিক আছে তো এ নম্বৰ প্ৰশ্নটো কি দিছে চোৱা মই ইয়াত লিখি দিছো এ নম্বৰটো 4 নম্বৰ কুৱেশ্যনটো তো এ নম্বৰটো সৰি 7 নম্বৰ কুৱেশ্যনটো 7 নম্বৰ কুৱেশ্যন 7 নম্বৰটো তো এ নম্বৰটো কি দিছে তে তোমাৰ জন্মবৰ্ষটো লিখা আৰু এটো অধিবৰ্ষ হয় নহয় পৰীক্ষা কৰা তোমাৰ জন্মবৰ্ষটো ধৰা মই তোমালোকৰ যিকোনো এটা জন্ম তাৰিখ লৈ লৈছো জন্মৰ চনটো লৈ লৈছো যে 2000 ধৰা হল 12 চনত তোমালোক জন্ম পাইছিলা তো তোমালোক যদি 2012 চনত জন্ম পাইছিলা তেনহলে এটো লিপ ইয়াৰ হয় নহয় আমি কি কৰিব লাগে এটো পৰীক্ষা কৰিব লাগে কেনেকৈ কৰিম 4 ৰে হৰণ কৰিছো 4 ৰে হৰণ কৰা 4 4 5 গুণ 20 0 নামিলে 1 নামিলে একক হৰণ না যায় গতিকে 0 দিলো আৰু 2 এটা নমাই দিলো তো 4 3 গুণ কিমান হল 12 0 অৰ্থাৎ কি হল এটো চোৱা ভাগশেষটো 0 আহিছে তাৰ মানে কি হ'ব এতিয়া যে তোমালোকৰ যদি জন্ম তাৰিখ চনটো 2012 চন হয় তেনহলে হেইটো কি হ'ব লিপ ইয়াৰ বৰ্ষ হ'ব আকৌ যদি 2013 14 15 হয় তেনহলে লিপ ইয়াৰ নহয় আকৌ 2016 টো লিপ ইয়াৰ হ'ব তো তোমালোকে হৰণ কৰিলে পাই যাবা তো আমি 2012 টো ললো গতিকে 2012 চনটো কি হ'ব অধিবৰ্ষ হয় তো লিখি দিয়া এটাকে 2012 চনটো অধিবৰ্ষ
হৈ গ'ল প্ৰথমটো প্ৰশ্নৰ উত্তৰ যদি তোমালোকৰ 2013 চন হয় 14 চন হয় এনেকৈ হৰণ কৰিছে বা চাইকেনে যদি উত্তৰটো কি হ'ব শূন্য নোলাই বেলেগ ওলাব তেতিয়া লিখিবা যে কি 2013 চনটো অধিবৰ্ষ নহয় বা 2014 চনটো অধিবৰ্ষ নহয় তো এই নম্বৰটো হৈ গ'ল আমাৰ নেক্সট বি নম্বৰ প্ৰশ্নটো কি দিছে তোমাৰ জন্ম বৰ্ষৰ পৰা এতিয়ালৈ কেইটা অধিক বছৰ অধিবৰ্ষ হ'ল তো তোমালোকৰ 2012 পৰা হিচাপ কৰা 12 ৰ পিছত 16 হ'ব 16 ৰ পিছত কি হ'ব 20 হ'ব 20 ৰ পিছত 4 যোগ কৰি 24 হ'ব তিনিটা বৰ্ষ গৈছে তোমালোকৰ যদি 13 জন্ম হয় তেনেহলে হেয়ে হ'ব 2016 2020 আৰু 2024 গতিকে এইটো সকলোৰে কাৰণে উত্তৰটো আমি কি লিখিব পাৰিম বি নম্বৰটোৰ কাৰণে তিনিটা অধিবৰ্ষ গৈছে 2024 লৈ 2025 টো যেত নহয় আকৌ 2028 তে হ'ব গতিকে আমাৰ কিবা হ'ল টোটাল তিনিটা হৈছে নেক্সট সি নম্বৰ প্ৰশ্নটো কি দিছে 2004 পৰা 2084 চনলৈ কিমানটা অধিবৰ্ষ আছে এটা প্ৰশ্নটো কি দিছে এটা সি নম্বৰটো চোৱা 2004 পৰা 2084 বা 2084 চনলৈ কিমানটা অধিবৰ্ষ আছে সুধিছে তবে কেনেকৈ উলিয়াম চোৱা প্ৰথমতে আমি কি কৰিম 2004 টো হৰণ কৰি চাম 2004 টো আমি 4 ৰে হৰণ কৰি চাম 4 5 গুণ 20 আৰু এটা কিমান হ'ব 0 4 গুণ 4 4 গুণ 4 তো 501 নম্বৰ হৈছে মানে এটো আৰু যদি গণিতক হিচাপে চাও 501 পূৰণ কৰিলে আমি কিমান হ'ব 4 ৰ লগত 2004 হ'ব তো 2084 টো কৰি চাও একেনে চিনাকে 2084 তো 4 ৰে হৰণ কৰিলে কিমান হ'ব 4 5 গুণ 20 8 নামিল 4 গুণ 8 আৰু 4 নামিলে কিমান হ'ব এটো 4 গুণ 4 তাৰমানে 521 হ'ল এটা এই দুটাৰ মাজত কিমানটা অধিবৰ্ষ আছে মই খুদিছে এই দুটাৰ মাজত কি 2004 পৰা 2008 লৈ কেইটা অধিবৰ্ষ আছে তাৰ মানে কি 2001 পৰা 501 পৰা 521 লৈ কিমানটা হ'ল মোৰ 21 টা হ'ল গতিকে আমি উত্তৰটো কিমান লিখিব পাৰিম যে 21 টা আমাৰ অধিবৰ্ষ আছে গতিকে 2004 পৰা 2084 লৈ কেইটা আছে আমাৰ মোৰ 21 টা অধিবৰ্ষ আছে তো 21 টা অধিবৰ্ষ আছে তো আমাৰ যেটো তোমালোকৰ 5.8 ইটো আমাৰ দিয়া আছিল সেই 5.8 কৰি চাও হাটো এটা প্ৰশ্ন তোমাৰ আলোচনা কৰিলো তো তোমালোকৰ এটো যেটো ফাৰ্স্ট পাৰ্ট আছিল গণিতখনৰ ফাৰ্স্ট পাৰ্ট মই পাঁচটা চেপ্টাৰ আলোচনা কৰিলো তোমালোকৰ আগৰ ভিডিও এটা চোৱা নাই এটা চাই লব পাৰিবা তো ইয়াৰ পিছৰ ভিডিও এটা মই তোমালোকৰ যেটো সেকেন্ড চেপ্টাৰ আছে সেকেন্ড পাৰ্ট আছে তো সেকেন্ড পাৰ্টৰ যেকিটা চেপ্টাৰ আছে আমি হেকিটা আলোচনা কৰিম তো তোমালোকৰ ভিডিওটো ভাল লাগিছে যদি শেয়াৰ কৰিবা লগৰবিলাকৰ লগত আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ